নমস্কাৰ, আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। আৰু এয়া 5 ছেপ্টেম্বৰৰ দৃশ্য। আমি গোলাঘাট ডায়েটত শিক্ষক দিৱস আয়োজন কৰিছিলোঁ আৰু শিক্ষক দিৱসৰ দিনাখন আমি এনেদৰে সকলোখিনিয়ে শাৰী পাতি শিক্ষকসকলক আদৰিবৰ কাৰণে ৰৈ আছোঁ। আৰু ইয়াৰ পিছত এয়া চাওক, আমাৰ সকলো শিক্ষক প্ৰশিক্ষাৰ্থী সুন্দৰভাৱে আমি একেবাৰে হললৈকে লাইন পাতি আছোঁ, যাতে আমাৰ শিক্ষকসকলক আমি সুন্দৰভাৱে আদৰিব পাৰোঁ। আৰু এইফালে চাওক, আমি এনেদৰে মঞ্চ সজ্জা কৰিলোঁ আৰু হলত এয়া কেইজনমান আছে, তেওঁলোক কিবা কিবি কামত ব্যস্ত হৈ আছে। বাকী সকলো বাহিৰত আমাৰ শ্ৰদ্ধা শিক্ষকসকলক আদৰিবৰ কাৰণে ৰৈ আছে। আৰু এইফালে চাওক, তেওঁলোক আহি পাইছেহি আৰু তেখেতসকলক আদৰিবৰ কাৰণে আমি ধূপ ধূনা চাকি আৰু গায়ন বায়নেৰে সাজু। আৰু এইফালে আদৰিছে আৰু সঁচাকৈ এক বহুত আৱেগ জড়িত থকা এটা সময়। আৰু সঁচাকৈ শিক্ষকসকলে আমাক এডাল মমবাতিৰ দৰে পোহৰাই ৰাখিছে। তেখেতসকলক আমাৰ সদায় পূজ্য হৈ ৰ'ব। আৰু এই চেগতে তেখেতসকলক এনেদৰে আদৰিবলৈ পাই আমি সঁচাকৈ আনন্দিত হৈছোঁ। আৰু এনেদৰে আমি শিক্ষকসকলক আদৰি তেওঁলোকক নিৰ্দিষ্ট স্থানলৈ আমি সকলোৱে নিমন্ত্ৰণ কৰি লৈ গ'লোঁ। আৰু ইয়াৰ পিছত আমাৰ হল ইতিমধ্যে তৈয়াৰী হৈ আছে আৰু তাত সকলোকে আসন গ্ৰহণ কৰিবৰ বাবে আমি সুবিধা কৰি দিলোঁ। আৰু ইয়াৰ পিছতে ক্ৰমান্বয়ে প্ৰগ্ৰেমসমূহ চলি গৈছিলে। আৰু প্ৰথমতে আছিলে শিক্ষকসকলৰ আসন গ্ৰহণ, আৰু সেয়া ইতিমধ্যে হৈ গৈছে। ইয়াৰ পিছতে আছিলে বন্তি প্ৰজ্বলন, আৰু বন্তি প্ৰজ্বলনৰ কাৰণে আমাৰ প্ৰতিষ্ঠানৰ শ্ৰদ্ধা অধ্যক্ষ মহোদয়াক আৰু লগতে আমাৰ জ্যেষ্ঠ শিক্ষকসকলকো অনুৰোধ জনোৱা হৈছিলে। আৰু এয়া চাওক, ইতিমধ্যে আমাৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ ওচৰত বন্তি প্ৰজ্বলন কাৰ্য সম্পন্ন হৈ গৈছে। সকলোৱে জানে যে সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ জন্মদিনটোত আমি শিক্ষক দিৱস হিচাপে উদযাপন কৰোঁ। আৰু সেয়েহে তেখেতৰ যিহেতু এই দিনটো তেখেতৰ বাবে আমি উপভোগ কৰিবলৈ পাইছোঁ, তেওঁক শ্ৰদ্ধাঞ্জলি সকলোৱে জনালে। আৰু শ্ৰদ্ধাঞ্জলিৰ পিছতেই আছিলে প্ৰাৰ্থনা শিতান আৰু মুক্তি তনুজ বৃহজিত প্ৰাৰ্থনা ভাগেৰে আমি আমাৰ দিনটো আজি আৰম্ভ কৰিলোঁ। শিক্ষক প্ৰশিক্ষাৰ্থীসকলৰ লগতে আমাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকলেও একেলগে আমি সকলোৱে প্ৰাৰ্থনা কৰিলোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা ল'লোঁ যাতে আমাৰ এই যাত্ৰা সফল হয় আৰু আমাৰ যি এটা সম্পৰ্ক, সেই সম্পৰ্ক যাতে অক্ষুণ্ণ ৰাখে। আৰু ইয়াৰ পিছতে আছিলে আমাৰ শিক্ষক প্ৰশিক্ষাৰ্থীসকলৰ মাজৰে এগৰাকীৰ দ্বাৰা বৰগীত প্ৰদৰ্শন। আৰু এয়া সুন্দৰ কথা, ইমান সুন্দৰ কণ্ঠৰে গীতটি গাইছে, সকলো শুভেচ্ছা থাকিলে। আৰু ইয়াৰ পিছতে আছিলে গুৰু বন্দনা। আৰু গুৰু বন্দনাৰ বাবে আমাৰ ফৰ্থ ছেমিষ্টাৰ চিনিয়ৰগৰাকীৰ দ্বাৰা এয়া প্ৰদৰ্শন কৰা হৈছিলে। আৰু সঁচাই ভাল লাগিছে আৰু এইটো উপভোগ কৰা শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু
তেওঁ যি ইমান সাৰুৱা বক্তব্য প্ৰদান কৰিলে সঁচাই আমি ভাগৱত কৰিলে জীৱন বাটত উজুতি খাব লগা নহয়। আৰু ইয়াৰ পিছতে এয়া আমাৰ ডায়েটৰে প্ৰবক্তা শ্ৰদ্ধেয় মনোজ ছাৰ আৰু মনোজ ছাৰৰ দ্বাৰা এটি কবিতা আবৃত্তি কৰোৱা হৈছিলে। কবিতাটি সঁচাকৈ আমাৰ গাঁৱলীয়া জীৱনৰ আমাৰ ব্যক্তিগত জীৱনক লৈ এটি কবিতা, যাৰ দ্বাৰা আমি আমাৰ জীৱনৰ এক অৰ্থ বুজাত আমাৰ সহায় হ'ল আৰু আমাৰ নিজৰ আত্মস্বাৱলম্বীৰ পথ মুকল হোৱাত এক উদ্যমী যোগোৱা এক কবিতা আৰু সঁচাই ভাল লাগিলে। আৰু ইয়াৰ পিছতে আমাৰ প্ৰত্যেকজন প্ৰবক্তাৰ দ্বাৰাই এষাৰ বক্তব্য ৰখা হৈছিলে আৰু সকলোৱে আমাক যি এই সুযোগতে এক জ্ঞানগৰ্ভ ভাষণ প্ৰদান কৰিলে সঁচাই আমাৰ বাবে প্ৰেৰণাদায়ক। আৰু ইয়াৰ পিছতেই আমাৰ সাংস্কৃতিক অনুষ্ঠানসমূহো ক্ৰমান্বয়ে চলি গৈছিলে আৰু সেইখিনি আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে দেখাম, আপোনালোকে উপভোগ কৰিব। আৰু বিশেষকৈ তাৰ মাজতে চলিছিলে আমাৰ শিক্ষকসকলক, শ্ৰদ্ধাৰ ছাৰ বাইদেউসকলক সম্বৰ্ধনা অনুষ্ঠান আৰু সেই অনুষ্ঠানত আমি সকলোৱে অংশগ্ৰহণ কৰিছিলোঁ। আৰু এইফালে আমাৰ ছাৰ বাইদেউসকলক সেইখিনি ভিডিঅ' ক্লিপ ইতিমধ্যে মোৰ ওচৰত নাই, যিহেতু মই সেই অনুষ্ঠানভাগত লগত জড়িত হৈছিলোঁ। আৰু ইয়াৰ পিছতে আমাৰ এয়া প্ৰতিষ্ঠানৰে প্ৰবক্তা মৰ্চুনা বাইদেউৰ দ্বাৰা সংগীত প্ৰদৰ্শন হৈছিলে আৰু এয়া আমাৰ মনোৰঞ্জনৰ বাবে আছিলে, তেওঁ আমাক বেজি কৰিলে। আৰু ইয়াৰ পিছত আমাৰ আছিলে প্ৰতিষ্ঠানৰ আজি মুখ্য অতিথি হিচাপে আছিলে SCERT ডাইৰেক্টৰ মেডাম, আৰু তেখেতে যি আমাৰ বাবে এক মেছেজ লৈ আহিলে, যি আমাক বাবে বাৰ্তালাপ কৰিলে, সঁচাই আনন্দদায়ক আৰু সঁচাই আমি গৌৰৱান্বিত যে SCERT বিভাগৰ ডাইৰেক্টৰ আজি আমাৰ মাজত আহিছে। গতিকে সেই জেনেৰেশ্যনটো গৈছে, কিন্তু তাতকৈ তলৰ জেনেৰেশ্যন যিখিনি আজি আছে, যিখিনি এডলেচেন্স পিৰিয়ডত আছে, মানে কিশোৰ যিখিনি বয় আছে, 10 বছৰৰ পৰা 16 বছৰৰ মাজৰ যিখিনি আছে বা 6 বছৰৰ পৰা 16 বছৰলৈ যিখিনি আছে, সেইখিনি কিন্তু এতিয়াও আমাৰ হাতত আছে। আৰু যদি সেইখিনিৰ মাজত আমি যদি এটা গঠনমূলক ভাৱেৰে আগবঢ়াই নিব পাৰোঁ, আমি বিচৰা সমাজখন হয়তো পাম। কাৰণ সেইটো সময়ত আপোনালোকৰ কথা কৈছোঁ, যিসকল ইয়াত শিক্ষক হ'বলৈ গৈ আছে, আজি গৈছে, অহা বছৰ আপোনালোক পাছ কৰি যাব, তাৰপিছত আপোনালোকে হয়তো চাকৰি এপ্লাই কৰিব, 2 বছৰৰ ভিতৰত বা 3 বছৰৰ ভিতৰত আপোনালোকে চাকৰিত সোমাব, শিক্ষক হিচাপে সোমাব। শিক্ষক হিচাপে সোমোৱাৰ লগে লগে আপোনালোকে সেই 6 বছৰ বয়সৰ পৰা ছাত্ৰ ছাত্ৰীসকলক হাতত ধৰিব আৰু আপোনালোকে অন্ততঃ 14 বছৰ বয়সলৈকে সেই ছাত্ৰ ছাত্ৰীখিনিক আপোনালোকে পাব। প্ৰতিজ্ঞাবদ্ধ আমি হ'ব লাগে যে সেইখিনি ছাত্ৰ ছাত্ৰীৰ যদি আমি হৃদয়ত সোমাই দিব পাৰোঁ, ভাল বেয়া কি, কিয় আমি এনেধৰণে যাব লাগে, সুস্থিৰ সমাজ এখন কেনেকৈ হ'ব পাৰে, আৰু সেইখিনি যদি হয়, যিদিনা আপোনাৰ বয়স হ'ব, আপোনালোকক কৈছোঁ মই পৰীক্ষাৰ্থীসকলৰ বাবে, আমি ক'ৰবাত হয়তো ভুল কাম কৰিছিলোঁ, ক'ৰবাত এইটো হ'ল, আপোনালোক যিদিনা বয়স হৈ যেতিয়া আপোনালোকে ঠিক একেধৰণে ৰাস্তালৈ যাব, ওলাই যাব, আৰু সেই শিশুসকলে এটা তেওঁলোকে গৈ কিবা বহুত ডাঙৰ ক'ৰবাত চাকৰি সোমাব, বহুত ডাঙৰ বিজনেছ কৰিব, সেইটো বেলেগ কথা। কিন্তু তাৰে কিছুমানে হয়তো অতি সাধাৰণ কাম কৰিব গাঁওখনত থাকিব, কিন্তু যিখিনি নৈতিকতাৰে তেওঁলোকে আগবাঢ়ি যাব, সেই নৈতিকতাই সমাজখনক সুস্থিৰ কৰি তুলিব। আৰু সিদিনাই আপোনালোকে বাহিৰত ওলাই গৈ দেখিব যে আমি বিচৰা সমাজখন আমি পাইছোঁ। Keep